অৱশেষত ন্যায় পালে ধেমাজি মূৰ্ধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াই 2021 চনৰ 21 আগষ্ট তাৰিখে ধেমাজি মূৰ্ধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়া কলেজৰ পৰা উভতি আহোঁতে ঘাতক ৰিণ্টু শৰ্মাৰ আক্ৰমণৰ বলি হৈছিল আৰু তাৰ পিছতে নন্দিতাক হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও তেখেতে দুদিনৰ পিছতে হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু হত্যাৰ 4 বছৰ অন্তত অৱশেষত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাকাৰী ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰে। পিছে জানেনে তেখেতৰ জেল হ'বনে ফাঁচি? আপোনালোকে কি শাস্তি হোৱাটো বিচাৰে পোনপ্ৰথমে কমেণ্ট কৰি জনাব। পিছে আপোনালোকক জনাওঁ যে তেওঁৰ জেল নে যাৱজ্জীৱন কাৰাদণ্ড হ'ব এই বিষয়ে অহা কাইলৈ অৰ্থাৎ 21 আগষ্ট তাৰিখে আদালতত ঘোষণা কৰা হ'ব আৰু এই বিষয়ে আপোনালোকে জানিবলৈ উৎসুক হ'বনে? হয়তো অনুমান কৰিছোঁ যে তেওঁৰ হয়তো যাৱজ্জীৱন কাৰাদণ্ড হ'ব। ভিডিঅ'টো আপোনালোকে পাৰে শ্বেয়াৰ কৰি দিব আৰু ভাল পালে লাইক এটা কৰি যাব।